সকলোকে নমস্কাৰ। কি খবৰ? সকলোৰে ভালনে বাৰু? আহিলো আপোনালোকৰ ওচৰলৈ। আজি আপোনালোকক ইন্ট্ৰডিউচ কৰাবলৈ আছো, চিনাকি কৰাই দিওঁ। আমাৰ এই যিটো বিল্ডিং বনাই আছো, এৰোপ্লেনখনৰ লগতে বিল্ডিং এটা হ'ব, ৰেচিডেন্স হোটেল হ'ব, আৰু গোটেই আৰ্কিটেক্টৰ কামখিনি তেখেতে কৰি আছে, ইণ্টেৰিয়ৰ কামখিনি তেখেতে কৰি আছে, আৰু প্লেনৰ ভিতৰতো তেখেতে কৰি আছে। আৰু তেখেত এজন খুব ভাল নৰ্থ ইষ্টৰ ভিতৰতে খুব ভাল এজন আৰ্কিটেক্ট। তেখেতৰ নাম হৈছে ৰাজনীশ দত্ত। মই চিনাকি কৰাই দিছোঁ। এইজন খুব হেণ্ডছম গাই, এনি টাইম হাঁহি থাকে আৰু কামবিলাকো বিৰাট ধুনীয়াকৈ কৰি থাকে। এতিয়া আপোনালোকে নিশ্চয় দেখি ভাল পাব। আগন্তুক দিনত এতিয়া এইখন কনচেপ্ট অলপ বেলেগ ধৰণে চিন্তা কৰিছে। আমিও আছোঁ বাৰু চিন্তাধাৰাৰ মাজত। হোটেল হ'বলৈ গৈ আছে, এখন ব্যতিক্ৰমী ৰেষ্টুৰাঁ হ'বলৈ গৈ আছে। সেইকাৰণে আমি ভাবিছোঁ এখন ভুটনেছ ষ্টাইলৰ আমি এখন হোটেলৰ কনচেপ্ট ইয়াত যাতে দিওঁ। আমি এবাৰ দুজন গৈছিলোঁ ভূটান। যাওঁতে তাত কিছুমান বিল্ডিং দেখা পালোঁ আৰু হোটেল দেখা পালোঁ, বিৰাট ধুনীয়া লাগিল। আৰু যিহেতু আমাৰ ইয়াতে শিৱসাগৰ যিহেতু স্বৰ্গদেউসকলৰ ৰাজধানী, আহোম স্বৰ্গদেউসকলৰ, তো সেইকাৰণে সেইখিনিও অকণমান টাচ ৰাখি, অলপ এথনিক ভাইবছটো ৰাখি আমি অলপ বুদ্ধিষ্ট টাইপত বনাবলৈ চিন্তা ভাৱনা কৰিছোঁ। অলপ ব্যতিক্ৰম হ'ব, বেলেগ ধৰণৰ হ'ব। আপোনালোকে চায়ো ভাল পাব আৰু ইয়াত থাকিও ভাল পাব, খায়ো ভাল পাব। সেইকাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আকৌ কৈছোঁ, তেখেত যোৰহাটৰ হয়। তেখেত ৰাজনীশ দত্ত, বিখ্যাত আৰ্কিটেক্ট, আৰু খুব সুন্দৰভাৱে কৰিছে। তেখেতক আমাৰ শিৱসাগৰ ফালৰ পৰা প্ৰথম ধন্যবাদ দিছোঁ। দাদাৰ ফালৰ পৰা বহুতখিনি ইনফৰমেশ্যন আছে। দাদাই যথেষ্ট ষ্টাডি কৰিছে। ভূটান গৈ যিমানখিনি ৰিচাৰ্চ মোক দিছে, সেইখিনি ইনপুটে একচুৱেলি মোক বহুত হেল্পো কৰিছে। দাদাই বহুত ঘূৰি ফুৰে, চ' সেইটো এটা ডাঙৰ এডভান্টেজ। তেওঁৰ ওচৰত সেই এক্সপ'জাৰটো আছে। দাদাই যিটো আইডিয়া দিছে যে ভূটানিজ থিম ইয়াত সঁচাকৈ নাই, হয় সঁচাকৈ নাই। আমিও হোটেল বহুত ডিজাইন কৰি আছোঁ, চব মডাৰ্ণ থিম। কিন্তু এই যিটো কনচেপ্টটো ফাৰ্ষ্ট টাইম আহিছে, এইটো দাদাই আমাক ইনপুট দিছে যে মোক এইটো থিম লাগে। চ' আমি সেই থিমটো ইয়াত এক্সপাণ্ড কৰি গৈ আছোঁ। মোৰ লাগিছে যে এইটো এটা কমপ্লিট ইউনিক আইডিয়া, আৰু এইটো থিমৰ আইডিয়া অসমত এতিয়ালৈকে নাই। ভাল ওলাব আউটপুটটো, আশা কৰিছোঁ ভাল ওলাব। আপোনালোকে চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমি আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। এতিয়া টাটা, বাই বাই।